ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ। কোন হ'ব ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী? চলিছে ব্যাপক জল্পনা কল্পনা। চৰ্চাত সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, ঋতুপৰ্ণ বৰুৱা, অশোক ওৰাঙৰ নাম। এপ্ৰিলত অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত এটা আকৰ্ষণীয় সমষ্টি হৈ পৰিছে ডিব্ৰুগড় লোকসভা সমষ্টি। কিয়নো সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ খোদ শাসকীয় দল বিজেপিৰেই 4গৰাকী নেতা। ইয়াৰ ভিতৰত অধিক চৰ্চাত আছে সৰ্বানন্দ সোণোৱালৰ নাম। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা যদি সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে তেওঁৰ বিজয় নিশ্চিত বুলি বিভিন্ন মহলত চৰ্চা হৈছে। ইয়াৰ সমান্তৰালভাৱে চৰ্চাৰ শীৰ্ষত আছে বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ নাম। কিন্তু ৰামেশ্বৰ তেলীক লৈ সম্প্ৰতি মুকলি বিশুদ্ধাৰ প্ৰকাশ কৰিছে সমষ্টিটোৰ অধিকাংশ ৰাইজে। নিজ সমষ্টিৰ উন্নয়নৰ দিশটোত সমূলি পিঠি দি কেৱল ভোটৰ সময়তহে ৰাইজলৈ মনত পৰা তেলীক এইবাৰ এসেকা দিবলৈ সাজু হৈছে সমষ্টিবাসী ৰাইজ। খুদ সহজ জনজাতিৰ ভোটাৰেই ৰামেশ্বৰ তেলীৰ কাম কাজক লৈ সন্তুষ্ট নহয়। সোণোৱাল আৰু তেলীৰ লগতে চৰ্চাত আছে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ নাম। অৱশ্যে ঋতুপৰ্ণ বৰুৱাৰ গণভিত্তি সম্প্ৰতি সমষ্টিটোত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিজেপিৰ আন এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে নাম চৰ্চালৈ আহিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি তথা চাহ জনগোষ্ঠীয় ছাত্ৰ নেতা অশোক ওৰাঙৰ নাম। ইফালে অশোক ওৰাঙৰ প্ৰতি মুকলি সমৰ্থন জনাইছে আদিবাসী ছাত্ৰ সন্থাই। বিয়া খাই কাৰ্যকাল পাৰ কৰিলে নেকি ৰামেশ্বৰ তেলীয়ে বুলি প্ৰশ্ন আদিবাসী ছাত্ৰ সন্থাৰ। দুটা কাৰ্যকালত ৰামেশ্বৰ তেলীয়ে সমষ্টি উন্নয়নৰ বাবে তথা চাহ জনগোষ্ঠীয় মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে ৰামেশ্বৰ তেলীক টিকট প্ৰদান কৰিলে চাহ বাগিচা অঞ্চলত ৰামেশ্বৰ তেলী প্ৰবল বাধাৰ সন্মুখীন হ'ব বুলি হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ। বিশেষকৈ তেখেতে দুটা কাৰ্যকাল বিজয়ী হৈছে। মূল কাৰণটো আছিলে যে পৰিৱৰ্তনৰ ঢৌত মানে যিহেতু মোদী কেন্দ্ৰিক ৰাজনীতি এটা আৰম্ভ হ'ল 2014 চনত, সেই হিচাপে মোদীক ভোট দিয়াৰ স্বাৰ্থতহে তেখেতক ভোট দিয়ে। আমি চাহ বাগিচা অধ্যুষিত অঞ্চল বা বাগিচা অঞ্চলত ৰামেশ্বৰ তেলীক প্ৰায় মানুহে চিনিয়ে নাপায়। প্ৰায় বুলি এইটো কাৰণে কৈছোঁ কাৰণ তেওঁলোকৰ মানে পালি নেতা কিছুমান আছে, দল সংগঠনৰ কিছুমান কৰ্মী আছে, তেওঁলোকে চিনি পাব পাৰে। আৰু ইতিমধ্যে দুটা কিন্তু বাগিচা অঞ্চলৰ এটা কাৰণ তেখেতে অতীতত তেখেতে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব লাভ কৰিছিলে বা দায়িত্ব লাভ কৰি তেখেতে চাইকেলেৰে বোলে সংগঠন কৰা আমি গম পাওঁ। তেনে ক্ষেত্ৰত বৰ্তমানত তেখেতৰ যিখিনি কাৰণ তেওঁ প্ৰায় বিয়া সভাত থাকে, তাৰ পাছত তেখেতে একদম পুৰা চাইৰেন মাৰি কিনে তেখেতৰ গাড়ীত ৰঙা বাতি এটা জ্বলে যে তেনেকুৱাত অহা যোৱা কৰি দেখোঁ। সংস্থাপন লাগে। আজি ভাবিছে লাখ লাখ ল'ৰা ছোৱালীয়ে কিন্তু আজি তাৰিখত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লাখ লাখ ল'ৰা ছোৱালীয়ে কিন্তু আজি BA পাছ কৰি বাগিচাত পাত ছিঙিছে, হাই ছেকেণ্ডেৰী পাছ কৰি কিনে তেওঁলোকে পাত ছিঙিছে। আপোনাৰ এনেকুৱা কিছুমান ল'ৰা আছে যে BA পাছ কৰি স্প্ৰিং দেখিছে বাগানত যে মাৰে যে মাস্ক নকৰাকৈ মানে এই আপোনাৰ স্প্ৰিং কৰে, সেইখিনি কৰি আছে। আমাক কয় দাদা কিবা এটা কৰিব পাৰে, ভাল ভাল আমাৰ লগত খেলুৱৈ আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ আঁচনি। এটা কথা গম পাব যে আজি মানে আপোনাৰ ডিব্ৰুগড় লোকসভা সাংসদীয় যিটো সমষ্টি এজ এ সাংসদ হিচাপে আপুনি লাহোৱাল মাছ বজাৰ যিটো মাছ বজিয়া এখন লাহোৱাল কলেজ আছে, বজাৰ প্ৰাংগণৰ যিটো বাট পথ আছে আপুনি দেখিবচোন। তেখেতৰ চকুটো মানে দূৰৰটো কম দেখে নে ওচৰৰটো কম দেখে মই নাজানো, কিন্তু সাংসদ পুঁজিত মই বহুত জেগাত দেখিছোঁ তেখেতৰ ডাঙৰ ডাঙৰ ফলকত কিবা কিবি তেখেতে পুঁজি ব্যয় কৰা দেখা পাইছোঁ, 2 লাখ 5 লাখ 10 লাখ তেনেকুৱা। এই বজাৰটোৰ কাৰণে তেখেতে একো কৰিব নোৱাৰে নেকি? আজি যান জাতৰ কাৰণে যাতায়াতত মানে ইমান সমস্যাত ভুগিছে, এটা ব্ৰিজৰ কাৰণে 10 বছৰ থাকিলে তেখেতে একো কৰিব নোৱাৰিলেনে? কিমান দুৰ্ঘটনা সংঘটিত হৈছে। আপুনি চেঁচা দলঙৰ পৰা লাহোৱাল ৰেলৱে ক্ৰছিং লগত ইমানেই দুৰ্ঘটনা হয় যে তেখেতে একদম খুব স্পীডত আহে। আনকি ফুটফাথটো এতিয়াও যিটো ৰাস্তা অইলে বনাই দিছে তাতো কিন্তু ফুটফাথ যিটো আছে, ফুটফাথত মাটিৰ নামত আৰু এই যে গ্ৰেভেলৰ নামত যিটো কেলেংকাৰী হৈছে তাৰ ওপৰত কিন্তু প্ৰশাসন এই আপোনালোকৰ যোগেদিয়ে মই যিটো বিভাগীয় কৰ্তৃপক্ষ আছে দৃষ্টিগোচৰ আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই কামখন কিন্তু পুনৰ এটা তদন্ত হ'ব লাগে। কামখন যিটো ধৰণৰ হ'ব লাগিছিলে তেনেকুৱা হোৱা নাই। আজি বজাৰ মাজমজিয়াত কিন্তু তাত যিটো আপোনাৰ যেতিয়া কৃত্ৰিম বানৰ এটা প্ৰকোপ দেখা পাইছোঁ। কালি অলপ কিন বৰষুণত যদি এই কৃত্ৰিম বানৰ প্ৰভাৱত আজি ল'ৰা ছোৱালী যিটো মানে ছাত্ৰ ছাত্ৰী আমি অহা অৱস্থাত দেখিছোঁ, তো তাৰ পৰা বিশেষ এটা সমস্যাত ভুগিছে। তেখেতক যদি পুনৰ আৰু টিকেট তেখেতে পায় তো আমিতো বিৰোধ কৰিম। আমি সম্পূৰ্ণ বিৰোধ এইটো কাৰণে কৰিম যে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। আমি ৰাইজক এই কথাখিনি আমি অৱগত কৰাম যে এই মানুহজন একেবাৰে কিন্তু নিষ্ক্ৰিয়, তেখেতে কাম কাজ কৰিব নাজানে। তেখেতৰ কাৰণ মই নাভাবোঁ যে এটা শিক্ষা অনুষ্ঠানত চাৰ্টিফিকেট ল'লেই কোনোবাই শিক্ষিত হয়, কাৰণ বহুত তেনেকুৱা নেতা আছে যিখিনি নেকি শৈক্ষিক তেখেতৰ কোনো ধৰণৰ অৰ্হতা নাথাকিলেও দেশত ভাল ভাল কাম কৰা তেনেকুৱা ব্যক্তি আছিল বা আছে এতিয়াও।
তেখেতৰ আমি প্ৰথম কথাটো হ'ল যে তেখেতে বাগিচা অঞ্চল মই এইটো ক'লে বাগিচা অঞ্চলৰ কাৰণেই যে কাম কৰিব লাগে অসমৰ বা ডিব্ৰুগড় সংসদীয় যিটো তেখেতৰ সমষ্টি সংসদৰ সামগ্ৰী উন্নয়নৰ কথা আমি চিন্তা কৰোঁ মূল কথাটো হৈ গ'ল যে বাৰ্ডপথ আমাৰ যিখিনি সংস্থাপন কৰ্মসংস্থাপন তেখেতৰ ফুড প্ৰচেছিঙৰ মিনিষ্টাৰ এবাৰ আছিলে তো তাৰপাছত তেখেতক মই এবাৰ আমি লগ ধৰিব গৈছোঁ তেখেতে ক'লোঁ যে দাদা এই বিষয়টো যিহেতু ফুড প্ৰচেছিং কাৰণ আমি যদি এই যি খাদ্য সংস্কৰণ আমাৰ টেঙি আম হয় বুলি কয় আৰু ঔটেঙা আমাৰ এনে বজাৰত এনে পেলনীয় হয় তো তাৰ ওপৰত আচাৰৰ এটা ফেক্টৰী বনাব পাৰে নেকি তো তেখেতে কৈছে মোৰতো নিজৰে অফিচ এখন নাই মই এইবোৰ ডিপাৰ্টমেণ্টৰ এইবোৰ যিবোৰ তথ্য কৈছে মই ক'ৰ পৰা কি কৰি দিম মই ৰঞ্জিত দত্তৰ বোলে অফিচটো কিবা আছে তাত গুৱাহাটীত ইণ্ডাষ্ট্ৰিয়েল যিটো মই সেইখন অফিচেই ব্যৱহাৰ কৰি আছোঁ তো তেখেতে ভাব তেখেতৰ ওচৰত ইমানখিনিয়ে কনফিডেঞ্চ নাই যে মই কিবা এটা কৰিব পাৰিম এইগৰাকী যুৱ নেতাৰ বিজেপিৰ শীৰ্ষ নেতাৰ সৈতেও আছে সুসম্পৰ্ক সেই সুবাদতে অশোক ওৰাঙক বিজেপিৰ টিকট প্ৰদান কৰাৰ সম্ভাৱনা আছে বুলিও চৰ্চা চলিছে অশোক ওৰাং অৱশ্যে আমি সাংসদ হিচাপে বিচাৰিছোঁ আৰু এটা কথা কি আমাৰ অশোক ওৰাঙে ধৰক আমি যিমান দিন পাইছোঁ ময়ো আৰ্টছা কৰা এটা সময়ত আমি তেৰেছ গোৱালা ৰামেশ্বৰ তেলী ওচৰাং অশোক ওৰাং আমাৰ ভাইটিৰ নিচিনা ধৰক তেখেতসকলক আৰ্টছা আমিয়ে শিকোৱা আৰু যিমান দিন দেখিছোঁ তেখেতসকলে সমাজৰ কাম কৰি আহিছে নিজৰ বুলি একো নাই গোটেই যিখিনি কাম কৰিছে গোটেই সমাজৰে কাম কৰিছে আৰু আমি ভাবোঁ যে তেনেকুৱা এজন যদি প্ৰতিনিধি দিয়ে আমাৰ এই বিনগতি অঞ্চলৰো নহয় গোটেই অসমৰে ভাল কাম হ'ব বুলি কাৰণ এজন সাংসদ হ'লে অকল যে আমাৰ নিজৰে সমস্যা আছে বিনগতি এইটো কথা নহয় গোটেই অসমৰ কাম কৰিব লাগিব তো তেনেকুৱা ব্যক্তি এজন দিলে ভাল হয় মই ভাবোঁ ৰামেশ্বৰ তেলীক আমি বেয়া নাপাওঁ কাৰণ আমি মোৰ নিজৰ বন্ধুৱে হয় ৰামেশ্বৰ তেলী এটা কাৰ্যকালত আমি চেণ্ট্ৰেল কমিটিত আৰ্টছা একেলগত কৰা কিন্তু তেখেতৰ যিখিনি কৰণীয় কাম আছিলে অৱশ্যে আমি দেখাত তেখেতে আজিলৈকে হয়তো কৰা নাই কাৰণ বিশেষকৈতো আমি চাহ জনগোষ্ঠীৰ প্ৰতিনিধি কৰিছোঁ যেতিয়া চাহ জনগোষ্ঠীৰ সমস্যাবিলাক প্ৰথম এটা সমাধান হ'ব লাগিছিলে কিন্তু চাহ জনগোষ্ঠীৰ তেনেকুৱা সমস্যাবিলাক আজিলৈকে তেখেতক এদিনো নেদেখিলোঁ যে সাংসদত এটা মাত মতা যে চাহ জনগোষ্ঠীৰ এইকেইটা সমস্যা এইকেইটা আছে বা আনকি কি যিখিনি চাহ বাগিচাৰ প্লেণ্টেশ্যন এক্ট সেই আজি 1947 যিটো এক্ট সেই এক্টৰ মতে চলি আছে সেই আইনখনো তেখেতসকলে আজিলৈকে যিটো মানে সংশোধন কৰিব লাগে সেই আইনটো তেখেতসকলে আজি উত্থাপন কৰা নাই আজিলৈকে আমি ভাবোঁ আজি বিজেপি চৰকাৰ কৈছে পৰিৱৰ্তন হ'ব লাগে তো প্ৰত্যেকটা দিশতে হ'ব লাগে মানে পৰিৱৰ্তন হ'ব লাগে কেণ্ডিডেটবিলাকো মানে পৰিৱৰ্তন হ'ব লাগে একেটা কেণ্ডিডেট দি থাকিলে মানে তেখেতসকলে কি হয় মানে টিকেটটো অকল পোৱাৰ লগতে কাম কৰে বাকী তেখেতসকলে একো চিন্তা নকৰে কাম হওক নহওক আমি ওপৰ লেভেলত কেনেকৈ ধৰক মিলি চলিব লাগে বা সেইটো কিন্তু তলৰ লেভেলত আজিলৈকে তেখেতে দুই এজন কৈছে যে আমাৰ ৰামেশ্বৰ তেলীয়ে যিখিনি ইয়াত আহিব লাগিছিলে আমাৰ যিখিনি সমস্যা আছে বা ৰাইজৰ আগত আহিব লাগে 10 বছৰ কাল আজিলৈকে আমি দেখাই নাই তো মই ভাবোঁ তেনেকুৱা কেণ্ডিডেট বাদ দি নতুন এজন কেণ্ডিডেট দিলে ভাল হয় সেইবিলাক মই অলপ আগতে ক'লোৱেই আপোনাক যে তেখেতসকলে কোনে চাহ জনগোষ্ঠীৰ যিটো সমস্যা এই সমস্যাৰ ওপৰত আজিলৈকে মাত মতা আমি দেখাই নাই আৰু যিখিনি আমাৰ ভূমি পট্টা যিখিনি মানে পৰিধান কৰিব লাগিছিল তেওঁলোকসকলে আজিলৈকে সেইখিনি কথা কোনোদিন উল্লেখ কৰা দেখাই নাই তেখেতসকলৰ মুখৰ পৰা আজিলৈকে শুনা নাই বিফল হৈছে কাৰণ আৰ্টছা কৰোঁতে আমাৰ এটা সেইকেইটা দাবী আছিলে ছাত্ৰ নেতা যিমান আছিলে আমাৰ গোটেইখিনি সেইখিনি দাবী লৈ এটা ইছ্যু লৈ তেখেতসকলে যায় কিন্তু তাত যোৱাৰ লগে লগে সিহঁতৰ ইছ্যুটো বেলেগ হৈ যায় সেইখিনি মাতিবলৈ পাহৰি যায় এই চাহ জনগোষ্ঠীয়ে এতিয়া আৰ্টছা কৰি থাকোঁতে আমি কৈছিলে যে চাহ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে কিন্তু আজি আমাৰ যিখিনি চাহ জনগোষ্ঠী প্ৰতিনিধি যায় তাত মাতে নাই যে চাহ জনগোষ্ঠী দিব লাগে বুলি তো সেইটো কাৰণে আমি ভাবোঁ সেইখিনি বিফল হৈছে আমি তেখেতক যিখিনি দেখিছোঁ সৰুৰ পৰা আমি ভাবিছোঁ নিশ্চয় তেখেতে সদনত গৈ এইখিনি মাত মাতিব পাৰিব কাৰণ তেখেতৰ সেইখিনি যোগ্যতাত আছে মানুহৰ যিখিনি ধৰক আৰ্থিক যিটো শৈক্ষিক দিশত যিটো মানে থাকিব লাগে শিক্ষা দিশত তেখেতৰ এই বস্তুটো আছে মাত মাতিব পাৰিব আমি এই দীৰ্ঘ বিশ্বাস আৰু তেখেতক যদি টিকেটটো দিয়ে আমি ভাবোঁ নিশ্চয় অকল আমি চাহ জনগোষ্ঠী প্ৰতিনিধি নহয় সমূহ জাতি আছে সমূহ জাতিয়ে তেখেতক মানে সহায় কৰি জিকাব বুলি মোৰ আশা এটা আছে অৱশ্যে সমষ্টিত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব চাবুৱাৰ পৰা ৰণদীপ চুৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আপডেট টাউন